নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এছএছসি জিডি কনষ্টেবল 2025 এছএছসি জিডি কনষ্টেবল 2025 ৰ ভেকেন্সি খিনিৰ কাৰণে যি অল ইণ্ডিয়া 40000 ভেকেন্সি ওলাইছিল তাৰ ইতিমধ্যে ৰিটেন এক্সাম কম্পিউটাৰ বেসড টেষ্ট এক্সাম অনুষ্ঠিত হৈ গল এনসাৰ কি আহিলে আপোনালোকে এনসাৰ কিট কিমান নম্বৰ পাইছে নিশ্চয় গম পালে নিজৰ নিজৰ এনসাৰ কি হ'ব চেক কৰিলে এতিয়া সকলো ওয়েট কৰি আছে ফিজিক্যাল কাট অফৰ কাৰণে যেটো এছএছসি জিডি কনষ্টেবলৰ কাৰণে ভেকেন্সি কিমান আছে কি ডকুমেন্ট ৰেডি কৰিব লাগিব আগতীয়াকৈ আপোনালোকে তাৰ পিছত আপোনালোকে কেনেদৰে ফিজিক্যাল প্ৰিপাৰেচন কৰিব পাৰে যদি অলপ ভাল নম্বৰটা আছে কিন্তু কাট অফটো হাই যাব ইমান কম না যায় ফিজিক্যালৰ কাট অফ হাই যাব ফাইনাল কাট অফ এবাৰ হাই যাব একৰ্ডিং টু 2024 মতে যদি আমি চাও আপোনালোকে তলৰ ডেসক্ৰিপচনতে এছএছসি জিডি কনষ্টেবল 2025 ৰ ওপৰত যিমানখিনি আপোনালোকৰ কোৱেশ্চন আছিল সকলোখিনি টপিক ওয়াইজ ভিডিও তলৰ ডেসক্ৰিপচনত পাই যাব প্ৰতিটো ভিডিও চাই লব ভেকেন্সি কিমান আছে ওবিসি হলে কি ডকুমেন্ট এটি ৰেডি কৰিব লাগিব এসসি এসটি হলে কি ডকুমেন্ট ৰেডি কৰিব লাগিব জেনেৰেল হলে কি ডকুমেন্ট ৰেডি কৰিব লাগিব আপোনালোক গুটেই ডকুমেন্টৰ লিষ্ট আৰু আপোনালোকৰ ভেকেন্সি কিমান আছে মানে এ টু জেড গুটেইখিনি যিমানখিনি প্ৰসেছৰ ভিডিও তলৰ ডেসক্ৰিপচনত পাই যাব ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই লব আৰু যি সকল মই এটা কথা আগতে কৈছো যি সকল মহান ব্যক্তি আছে আগে পাছে সকলোখিনি কথা জানে অনলি বেয়া কমেন্ট কৰিবলৈ আহে তেওঁলোকে মোৰ ইউটিউব চেনেলটো আনসাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকে মোৰ ভিডিও নাচালো চলিব যি সকল জানে মানে যি সকল নাজানে তেওঁলোকৰ কাৰণে মই ভিডিও প্ৰস্তুত কৰো যি সকল মহাশয় ব্যক্তি থাকে তেওঁলোকে স্কিপ কৰি ইমানপা গুছি যাব ইনে মন ভাঙিবলৈ বেয়া কমেন্ট কৰি নিজেটো একতা কৰিব নোৱাৰে বেলেগে কৰাটো অসুবিধা কৰিবলৈ নাহিব মানে আপোনালোকে ইমানপা স্কিপ কৰি গুছি যাব পাৰে যি সকল মানুহে কিবা এটা কাম কৰিবলৈ বিচাৰে আগবাঢ়ি যাবলৈ বিচাৰে বা কাৰোবাক সহায় কৰিবলৈ বিচাৰে অনলি ডিমোটিভেট কৰিবলৈ আহি ইনে উল্টা পুল্টা কমেন্ট কৰি আপোনালোকৰ নিজৰ পৰিয়ালৰ নিজৰ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি কথা কিছুমান থাকে সেই পৰিচয়বিলাক দিবলৈ নাহিব নিজে লাজ পাব লাগে হেতু কথাত মই আগত এটা এক্সপেক্টে অনুমানিক কাট অফ এটা ভিডিও বনাইছিল ইমানে বেয়া কমেন্ট আহিলে একো নাই আপোনালোকে বেয়া কমেন্ট কৰিলেও মোৰ ভিডিও চলিব পইচা আহিব ভিডিও চালেও পইচা আহিব আপোনালোকে নাচালো আপুনি এটাই যদি নাচায় 10টা মোৰ ভিডিও চোৱা মানুহ আছে যি সকলে একেবাৰে নতুন বা যি সকলে এইখিনি কথা নাজানে তেওঁলোকৰ আগন্তুক দিনত প্ৰমাণ পাই আহিছে কি ডকুমেন্ট নিনিলে ৰিজেক্ট হয় বা কেনেদৰে গুটে প্ৰসেছখিনি হয় সব জনাই আছো হয় নহয় আপোনালোকে যি সকল ভাল পায় যি সকল সহায় হৈছে কমেন্ট কৰিব কমেন্ট বক্সত তেওঁলোকৰ কাৰণেহে মই ভিডিও বনাও এনেকুৱা নহয় যে অকল ক্যান্ডিডেট খিনিয়ে ভিডিও চাই এনেকুৱা মোৰ মাক বাপেকলৈকে ভিডিও চাই বহুত ফোন কৰি থাকে মেসেজ কৰি থাকে আপোনাৰ ভিডিও চাও মানে আপোনাৰ বহু কথা শিকিছো সাবস্ক্ৰাইবাৰ কম 10000 হ'ব খুব সোনকালে কিন্তু 10000 মানুহো আজিৰ দিনত ধৰি ৰখাটো ইমান সহজ কথা নহয় যিসকলে প্ৰকৃততে কিবা এটা কৰিম বুলি ভাবিছে তেওঁলোকেহে মোৰ ভিডিও চাব ইনে যিসকল মহাশয় ব্যক্তি আছে জনা বুজা আপোনালোকে ইমানৰ পৰা স্কিপ কৰি গুছি যাব মোৰ চেনেল আনসাবস্ক্ৰাইব কৰিলেও কোনো মতলব নাই মোৰ নিজৰ মেইল আইডি দি মই নিজে খুলিছো নিজে মই যিখিনি জানো সেইখিনি জনাইছো নিজৰ মগজে নিজৰ জ্ঞানে আৰু নিজৰ নেটপেক খৰচ কৰি ভিডিও আপলোড দিছো সেইখিনি মানুহ মোৰ লগত প্ৰয়োজন নাই যিসকলে জানে তেওঁলোকৰ পৰা ইমানৰ পৰা গুছি যাব এতিয়া কথাটো হল এইবোৰ কথা বেছি গাই নাথাকো যিখিনি মগজত ধৰা কথা আছিল সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো বেয়া নাপাও বাকি সকলে যিখিনিয়ে লাজ পাব লাগে সেইখিনি কথা কাৰণেহে কৈছো আপোনালোকে নিজৰ কামত গুৰুত্ব দিয়ক নিজে যদি জানে নিজৰ কথাত ফোকাস কৰক মোৰ কথাত লাগি থাকে লাভ নাই এতিয়া আমি প্ৰথমতে চাব লাগিব 2024 কিমান কাট অফ গৈছিলে আপোনালোকে হেতু কথা মই আপোনালোকক জনাই দিছো তাৰ পিছত নিজে আইডিয়া কৰিব পাৰিব এইবাৰ কাট অফ কিমান যাব মই যেটো আগৰ কাট অফটো বনালো বহুত ভাল ৰেসপেক্ট নেপালো কিছুমানে কৈছে ভালো পাইছিল কিছুমান ইমানে বেয়া কমেন্ট আছে 2-3টা কমেন্ট মানে মই ভিডিও ডিলিট কৰিলো মই যদি আপোনালোকৰ অসুবিধাই হয় এনেকুৱা মই মানে ইমান মই নিজেও অভদ্ৰ নহয় আৰু বেলেগৰ অভদ্ৰামী ভিউ মই চাই থাকিব না মোক হেতু পইচা নালাগে তাৰ পৰা 40-50 টকা কিবা এটা আহিলে হেতু ভিডিও বা এই 50 টকা নালাগে মই ডিলিট কৰিলো এদিন নে দুদিন থাকিলে হেতু ভিডিও এতিয়া আমি 2024 লৰা ছোৱালী কিমান কাট অফ গৈছিলে তেতিয়া ভেকেন্সি 3200 সামথিং মানে 3200 মান আছিল লৰা ছোৱালী মিলাই এবাৰ যেটো অলপ বেছি আছে গম পায় 3900 মান লৰা আছে আৰু ছোৱালীও হয়তো কিমানটা আছে তলৰ ডেসক্ৰিপচনৰ ভিডিওটো পাই যাব আপোনালোকে চাই লব নিজে চাই ললে ভাল হ'ব মই ইমানটো মনত নাই প্ৰথমতে ছোৱালী কাট অফটো কৈছম ছোৱালী কিমান গৈছিলে 2024 আপোনালোকে চাই লব ইয়াতে দেখি থাকিব মই কাট অফখিনি গাই গৈছো মুঠৰে আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট ইডব্লিউএছ গৈছিলে 48 জনী ছোৱালী এভেইলেবল আছিল 44.66 কাট অফ গৈছিল তাৰ পিছত আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট ওবিসি 112 জনী ছোৱালী
ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে 66.42 কাট অফ গৈছিলে আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট এসসি গৈছিলে 32 জনী ছোৱালী এভেইলেবল আছিল 63.64 গৈছিলে আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট এসটি গৈছিলে এসটি কাৰণে 48 জনী ছোৱালী ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 65.36 আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট ইউআৰ আনৰিজাৰ্ভ কেটেগৰী 192 জনী ছোৱালীয়ে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিল তাত গৈছিলে 73.32 অলপ হাই গৈছিলে এতিয়া জেনেৰেল ডিস্ট্ৰিক্ট খিনি চাব আসাম জেনেৰেল ডিস্ট্ৰিক্ট ইডব্লিউএছ ছোৱালী 216 জনীয়ে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত 41.67 হে মাত্ৰ কাট অফ গৈছিলে তাৰপিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট ওবিসি 648 জনী ছোৱালীয়ে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 63.53 তাৰপিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট এসসি ছোৱালী 168 জনীয়ে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 61.99 গৈছিলে তাৰপিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট এসটি 280 জনী ছোৱালীয়ে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত আপোনালোকৰ কাট অফ গৈছিলে 63.15 গৈছিলে তাৰপিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট ইউআৰত 1048 জনী ছোৱালী বহুত ছোৱালীক ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 64.26 তাৰপিছত আসাম ইউআৰ শেষ হৈ গ'ল ইমানটোৱে কাট অফ গৈছিলে ইয়াত দেখি আছে আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আমি ছোৱালীখিনি দেখিলে কিমানটা অলপ লো গৈছে কিছুমান অলপ হাই গৈছে আৰু এবাৰ ইয়াতকে অলপ বেছি যাব কিয়নো ছোৱালী ভেকেন্সি কম আছে একেবাৰে কম আছে ছোৱালী এবাৰ ভেকেন্সি সেই কাৰণে যোৱাবাৰে ইমান গ'ল আপুনি ইয়াৰ লগত আৰু 10-15 প্লাস কৰি থক তেতিয়াহে আপুনি হয়তো ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পোৱাৰ চান্স থাকিব পাৰে 10-15 নাযাবও পাৰে কমও যাব পাৰে হেতু এতিয়া ক'ব পৰা নাযায় যেতিয়া অফিচিয়ালি কাট অফ আহিব এসএসসি ওয়েবসাইটত যেতিয়া কাট অফ আহিব তেতিয়ালে আপোনালোক ওয়েট কৰিব লাগিব এতিয়া আপোনালোক কিমান মাৰ্ক আছে আপোনালোকৰ নিজৰ মাৰ্কটো গম পায় ছোৱালী আপোনালোকে নিজৰ কথা ফিজিক্যালৰ প্ৰিপাৰেচন কৰিব পাৰে ডকুমেন্ট ৰেডি কৰিব পাৰে আৰু তাৰ উপৰিও মেডিকেল যদি কিবা প্ৰবলেম আছে হৰুৱা ঠিক কৰি ল'ব পাৰে এটো আপোনালোকৰ লগত কথা মই একো কথা নকওঁ খালি যোৱাবাৰ কাট অফটো আপোনালোকক মনত পেলাই দিছো ইয়াতকে 10-15 যদি প্লাস আছে মোৰ অনুমানিক আপোনালোকৰ তেতিয়াহে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পোৱাৰ চান্স থাকিব পাৰে 100% বুলি ধৰি নলব যেতিয়া অফিচিয়ালি যেতিয়ালৈকে কাট অফ নাহে তেতিয়ালৈকে আপোনালোকৰ মন ভাঙিবলগীয়া কোনো কথা নাই আৰু এবাৰ কম আহিলে যদি টেনচন ল'ব নাই 2026 ৰ কাৰণে নিউ ভেকেন্সি আহিছে এতিয়াৰ পৰা পঢ়া শুনা ভালদৰে কৰি থাকক এটা লৰাৰখিনি কলো আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট ইডব্লিউএছ ৰ লৰা গৈছিলে 360টা লৰাই ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 56.78 গৈছিলে আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট ওবিসি 1016টা লৰাই ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 68.34 কাট অফ গৈছিলে তাৰপা আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট এসসি 280টা লৰাই ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 67.26 তাৰ পিছত আহিলে আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট এসটি লৰা 448টা লৰাই ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 64.42 তাৰ পৰা আসাম বৰ্ডাৰ ডিস্ট্ৰিক্ট ইউআৰ আনৰিজাৰ্ভ কেণ্ডিডেট 1624টা লৰাই বৰ্ডাৰ ডিস্ট্ৰিক্টৰ ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 74.56 তাৰ পিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট এক্স সাৰ্ভিসমেনৰ দুটা কেণ্ডিডেট এভেইলেবল আছিল তাত 54 গৈছিলে এটো ইমান দৰকাৰ নাই এক্স সাৰ্ভিসমেনৰ খুব কম থাকে তাৰ পিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট ইডব্লিউএছ ৰ 1976 মানে 2000 লৰাই ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত মাত্ৰ 50.46 গৈছিলে তাৰ পিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট ওবিসি 5296 বহুত কেণ্ডিডেটে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ 66.84 কাট অফ গৈছিলে তাৰ পিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট এসসি 1408টা লৰাই ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে 64.94 কাট অফ গৈছিলে তাৰ পিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট এসটি লৰা 2328টাই পাইছিলে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ তাত কাট অফ গৈছিলে 62.69 গৈছিলে তাৰ পিছত আসাম জেনেৰেল ডিস্ট্ৰিক্ট ইউআৰ জেনেৰেল কেণ্ডিডেটৰ 8536টা বহুত কেণ্ডিডেটে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পাইছিলে তাত কাট অফ গৈছিলে 69.76 ইয়াতে কাট অফখিনি আপোনালোকে দেখি আছে এই হিচাপতে যোৱাবাৰ কাট অফ গৈছিলে যোৱাবাৰ 3200 ভেকেন্সিৰ কাৰণে এইটো কাট অফ গৈছিলে এবাৰ যেটো অলপ বেছি আছে সেই কাৰণে ইয়াতকে আপোনাৰ কম যাব বুলিও ক'ব নাই ফিজিক্যাল আজিকালি বহুত পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে সেই কাৰণে ল'ৰাও ভাল কাট অফ এটা যাব যোৱাবাৰ কাট অফটোতকে মিনিমাম 20 মান আপোনালোকে প্লাস কৰিব পাৰে যোৱাবাৰ যদি 60 গৈছিল এবাৰ 80 মান ধৰিব পাৰে 100% নহয় কিন্তু সম্ভাৱনা আছে 80 মান যদি 20 মান প্লাস আছে 25 মান যদি প্লাস আছে তেতিয়াহে হয়তো আপোনালোকে
ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পোৱাৰ সম্ভাৱনা থাকিব পাৰে কিন্তু 100% বুলি ধৰি লৈ আপোনালোকে ডিমোটিভেট নহব মই মোৰ ফালৰ পৰাহে কৈছো আপোনালোক অফিচিয়ালি যেতিয়ালৈকে কাট অফ নাহে তেতিয়ালৈকে কোনো ইউটিউবাৰে ক'ব নোৱাৰে কোনেও ক'ব নোৱাৰে জাস্ট আপোনালোকৰ এটা মানে ইনে মোটিভেটে কৰিছো এনেকুৱা হৈছে কথাটো আৰু যিসকলৰ নিজৰ নিজৰ নাম্বাৰটো গম পাইছে নিশ্চয় আপোনালোকে নিজৰ ইচ্ছামতে যদি পাম বুলি ভাবিছে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ তেন্তে নিজৰ মতে প্ৰিপাৰেচন কৰক মই নকওঁ যে আপোনালোক ইমান নম্বৰতে আহিব বুলি কিন্তু মই যোৱাবাৰ কাট অফটো মনত পেলাই দিলো ছোৱালী যদি চাই আছিলে তেন্তে যোৱাবাৰতকে ধৰি লওক 10-15 মান প্লাস যদি আছে তেতিয়া ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশ্যন দিবলৈ পোৱাৰ সম্ভাৱনা থাকিব পাৰে কমও যাব পাৰে বেছিও যাব পাৰে এতিয়া ক'ব পৰা নাযায় লৰা যদি হয় 20-25 মান প্লাস ধৰক কিয়নো যোৱাবাৰতকে পঢ়াওনা লেভেলটো বাঢ়িছে আৰু ভ্যাকেন্সি অলপ বেছি আছে যদিও কাট অফ কম যাব বুলি নাভাবিব হিমানো হয়তো 10 মান প্লাস থাকিলেও হৈ যাব পাৰে যোৱাবাৰতকে হয়তো 15-20 প্লাস থাকিও নহব পাৰে এতিয়ালৈকে আপোনাক সিওৰ বুলি নলব জাস্ট অফিচিয়ালি যেতিয়ালৈ কাট অফ নাহে তেতিয়ালৈকে ক'ব পৰা নাযায় কোনেও ক'ব নোৱাৰে যে এইটোৱে কাট অফ যাব বুলি তথাপিও আপোনালোকে ডকুমেন্ট বয়স যদি আছে আৰু 2-3 বাৰ দিবলৈ যদি পায় তেন্তে ডকুমেন্টখিনি ৰেডি কৰি ৰাখিব তলৰ ডেসক্ৰিপচনতে অল A to Z ডকুমেন্টৰ ডিটেইল পাই যাব কি ৰেডি কৰিব লাগিব মেডিকেলৰ যদি প্ৰবলেম আছে তেন্তে প্ৰিপাৰেচন হৈ থাকিব পাৰে মেডিকেল প্ৰবলেম বিলাক আপোনাক ঠিক কৰিলে নিজৰো স্বাস্থ্যৰ পক্ষেও ভাল ফিজিক্যালটো পাৰিব ইমান ইজি নহয় হাৰ্ড নহয় ধুনীয়া 5 কিলোমিটাৰ 24 মিনিট মাৰিব লাগে আৰু ছোৱালী হলে 16 মিনিট 8 মিনিট 30 সেকেন্ড মাৰিব লাগে কোনো প্ৰবলেম নাই জাস্ট যোৱাবাৰৰ মাত্ৰ কাট অফটো মনত পেলাই দিলো তাৰ হিচাপতে আপোনালোকে প্ৰিপাৰেচন কৰক যদি ভাল নম্বৰ এটা আহি আছে আৰু চাকৰি পাবলৈটো 100 প্লাস লাগিব পাৰে এবাৰ একো ক'ব পৰা নাযায় যোৱাবাৰ দেখিছে 20-25 প্লাস গুচি গল কিছুমান কাষ্টৰ কাৰণে আৰু কিছুমানৰ কাৰণে 10-15তকে বেছি গুচি গল 15 প্লাস গুচি গল লৰা ছোৱালীও 10-15 গুচি গল আপোনালোকে সেইকাৰণে ভাল নম্বৰ পাবই লাগিব আজিকালি SSGD কনিষ্টেবল বা যিকোনো চাকৰি লবৰ কাৰণে পঢ়া শুনা কৰিবই লাগিব এইখিনিয়ে সকলোলৈকে ভিডিঅ শ্বেয়াৰ কৰিব যিসকলে SSGD কনিষ্টেবলৰ ফিজিক্যাল লিষ্টলৈ ডকুমেন্ট ভেৰিফিকেশ্যন মেডিকেল লিষ্টলৈ ৱেট কৰি আছে তেওঁলোকলৈ ভিডিঅটো অকমান শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে কৰি ৰাখিব বিচাৰে ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি দি থোৱা আছে আৰু ফেচবুক পেজৰ লিংকটো দি থোৱা আছে গোটেইকেইটাৰ লগত জড়িত হৈ থাকিব যদি বিচাৰে জড়িত হৈ ল'ব লাইক কৰি দিব ইনফৰমেশনখিনি পাই যদি ভাল লাগিছে আৰু লাইক নকৰিলেও কোনো কথা নাই আৰু আপোনালোকে কিমান নম্বৰ পাইছে কমেন্ট কৰিবলৈ নাপাহৰিব বৰ্ডাৰ ডিস্ট্ৰিক্ট নে জেনেৰেল ডিস্ট্ৰিক্ট হেতু জনাব কিমান বৰ্তমান স্কোৰ আহি আছে আৰু যেহেতু নৰ্মালাইজেশন হ'ব নৰ্মালাইজেশনটো বাঢ়িব ইমান নকমাৰ চান্স নাথাকে আৰু ভ্যাকেন্সিও 40000 মান আছে বাঢ়িবও পাৰে কমিবও পাৰে এতিয়া ক'ব পৰা নাযায় যেতিয়া অফিচিয়েল নটিফিকেশন আহিব যিকোনো আপডেট আহিলে SSC ওপৰত লগালগ ভিডিঅ বনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅটো পাই ইমানটা বিদায় লৈছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ